নমস্কাৰ কৃষক বন্ধুসকল, চাওঁতে ফেব্ৰুৱাৰী মাহ সোমালে। এইটো মোৰ চাহ বাগানৰ ওপৰত প্ৰথমটো ভিডিঅ'। এতিয়া ফেব্ৰুৱাৰী মাহ সোমালেই। ফেব্ৰুৱাৰী মাহ সোমাওঁতে আপোনাৰ দেখিছেনে গছবোৰ ইমান ধুনীয়াকৈ চাহপাতৰ কলিসমূহ আহিবলৈ ধৰিছে। এতিয়া আপোনালোকে গছত মহৰ দৰৱ মাৰিবলৈ হ'ল। মহৰ দৰৱৰ লগত অকণমান DAP, ইউৰিয়া আৰু পটাছ আৰু পাৰিলে জিংক অকণমান দি স্প্ৰে কৰিব। স্প্ৰে কৰিলে মানে গছবোৰৰ অলপ স্বাস্থ্যটো ভাল হ'ব আৰু ধুনীয়াকৈ পাতসমূহ আৰু ভালকৈ ওলাব, নতুন পোখা মেলিব। লগতে যিসকলে কপাৰ মৰা নাই তেওঁলোকৰ কপাৰটো মাৰিব পাৰে। কপাৰ নামাৰিলে মানে আপোনাৰ বহুতখিনি সমস্যাত ভুগিব পাৰে, যেনেকৈ আপোনাৰ পাত নহা বা গছবোৰত বেমাৰ লগা আৰু ডালবোৰ শুকাই যোৱা, গছবোৰ শুকাই যোৱা তেনেধৰণৰ। আৰু যিসমূহ বাগানত আনপোন কলম আছে, মানে ধৰি লওক আপোনাৰ অকল টপটো কাটি থৈছে, সেই বাগানবোৰতো আপোনাৰ চেম একেই। আপোনাৰ যদি নতুন পোখা আহিছে আপোনালোকে ধুনীয়াকৈ মহৰ দৰৱ আৰু ঠিক তেনেকৈ ইউৰিয়া, পটাছ, DAP, মেগনেছিয়াম, জিংক এইবোৰ স্প্ৰে কৰক। সময় থাকোঁতে কামবোৰ কৰিলে গোটেইখিনি বস্তু ভাল হয়, সেইকাৰণে সময়ত কৰিব লাগে। আৰু আগলৈ চাহ বাগানৰ ওপৰত এনেকৈ ভাল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই অকণ উৎসাহ পাওঁ আৰু আগন্তুলৈও এনেকৈ ভাল ভিডিঅ' মই বনাই যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব।